মৰমৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা। আজি মই তোমালোকৰ লগত দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাত সন্নিৱিষ্ট অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটি আলোচনা কৰিম। পাঠটি যথেষ্ট দীঘলীয়া, গতিকে মই পাঠটি দুটা ভাগত আলোচনা কৰিম। আজি আমি প্ৰথম অধ্যায়টো আলোচনা কৰিম আৰু পাঠটিৰ লেখক হৈছে আব্দুছ ছাটাৰদেৱ। আহা আমি প্ৰথমে লেখকৰ সম্পৰ্কে অলপ জানি লওঁ। অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটিৰ লেখক আব্দুছ ছাটাৰদেৱৰ জন্ম হৈছিল তিতাবৰত। বহু তত্ত্বগধুৰ প্ৰবন্ধ লিখি তেখেতে অসমীয়া সাহিত্য জগতত নিজকে প্ৰতিষ্ঠা কৰিছিল। ছাটাৰদেৱৰ লিখিত গ্ৰন্থসমূহ হ'ল কৃষ্ণকান্ত সন্দিকৈ, প্ৰসংগ কোশ, সন্মিশ্ৰণত অসমীয়া সংস্কৃতি, দৃষ্টি আৰু সৃষ্টি, উদ্ধৃতি আৰু সহস্ৰ ইত্যাদি। তেখেতে আফগানিস্তানতো শিক্ষকতা কৰিছিল। অসম সাহিত্য সভাৰ তেওঁ ভূতপূৰ্ব প্ৰধান সম্পাদক আছিল। 1987 চনত এইজনা সাহিত্যিকৰ অকাল বিয়োগ ঘটে আৰু ই আমাৰ অসমীয়া সাহিত্য জগতৰ অপূৰণীয় ক্ষতিসাধন হয়। এতিয়া আহোঁ আমি পাঠৰ প্ৰথম অধ্যায়লৈ। অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। সমগ্ৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰে যে পৰিপূৰ্ণ এয়া নহয়, নানা সমস্যাৰেও পৰিপূৰ্ণ। সেইদৰে অসমৰ সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। ত্ৰয়োদশ শতিকাত হুকং উপত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠীৰ কাৰণেই অসমেই আছিল স্থিতি লোৱা ঠাই। এইসকল অহাৰ আগতে অসম আছিল জনজাতীয় গোষ্ঠীৰ অৰ্থাৎ অনাৰ্য জাতিৰ বসতি স্থান। ঘাইকৈ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি বসতি স্থান। গতিকে মূলতে অসমীয়া জনসংস্কৃতিৰ ধাৰক এইবোৰ জাতি আৰু গোষ্ঠীয়ে আছিল। তাৰমানে আমি গম পালোঁ যে অসম দেশখন হ'ল বিভিন্ন জাতি, উপজাতি আৰু ভাষা ভাষী লোকৰ সমন্বয়স্থলী। আৰ্য অনাৰ্য আটায়ে মিলি বিভিন্নতা পাহৰি সমন্বয়ৰ দোলেৰে এনেভাৱে বান্ধ খাই পৰিল যে অসম ভূমি হৈ পৰিল একতা আৰু সাম্যভাৱৰ ৰম্যভূমি। তোমালোকে পাই আহিছা যে ত্ৰয়োদশ শতিকাৰ পৰাই অসম আছিল বিভিন্ন জাতিগোষ্ঠীৰ লোকৰ প্ৰব্ৰজনৰ মূল ঠাই। গতিকে সেই কালতেই 7 সাগৰ 13 নদী পাৰ হৈ যি হুকং উপত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অংশৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠীয়ে তাৰ সাক্ষ্য বহন কৰে। আনহাতে ইয়াত বসবাস কৰা কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, বড়ো, কাৰ্বি আদিৰ সভ্যতাৰ সংযোজন আৰু সম্প্ৰসাৰণ ঘটিল। অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত বৰ্তমান অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আৱৰ, মিচিমি আদি জনগোষ্ঠীও পৰে। এই অতীতৰ অসমৰ পৰা চকলাচকলে গাৰো, মিজো, খাচী, জয়ন্তীয়া আৰু গাৰো পাহাৰ কটা গ'ল। বিভিন্ন কাৰণত তেওঁলোক আঁতৰি গ'ল আৰু তেওঁলোকে নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰি নগাভূমি, মিজোৰাম, অৰুণাচল আৰু মেঘালয় ৰাজ্য গঠন কৰিলে। অতীতৰ এই অসমৰ জনগোষ্ঠীৰ গাঁথনিটোলৈ যদি ভাল ধৰণে তোমালোকে লক্ষ্য কৰা তেতিয়া দেখিবা যে এই সকলোবোৰেই কিন্তু আৰ্য নাছিল। অসমলৈ বহিৰাগত হৈ অহা মংগোলীয় গোষ্ঠীয়ে
তেওঁলোকৰ নিজা ভাষা, ধৰ্ম আৰু সামাজিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ এটা সময়ত থলুৱা লোকৰ প্ৰভাৱত এৰি দিব লগা হ'ল। আৰু এই অসম দেশত প্ৰাচীন কালৰে পৰা হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলন আছিল। আহোমসকলে অসমত বহুত দিন থকাৰ পাছত হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু নিজস্ব কৃষ্টি সংস্কৃতি প্ৰায় পৰিত্যাগ কৰে। থলুৱা জনজাতীয় সংস্কৃতিত ধৰ্মই এটা বিশেষ স্থান লাভ কৰিছিল। এটা সময়ত অসমত মহ বলি, নৰবলি পৰ্যন্তও দিয়া হৈছিল। এতিয়া এই অসম দেশখনেই যে যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰাচীন কালৰ পৰা প্ৰসিদ্ধ আছিল। অসমৰ পুৰণি সাহিত্যৰ সম্বল হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন। ইয়াৰে আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত এইবিলাক তোমালোকে নিশ্চয় গাইছাও। আৰু যিবোৰ ডাকৰ বচন তাৰ এটা মই তোমালোকক কৈ দিছোঁ। এই ডাকৰ বচন কোনবোৰ জানানে? আঠে তিতা, দাঁতে লোণ, পেটে ভৰে তিনি কোণ, ইবেলা সিবেলা শৌচত যায়, তাৰ ধন কি বেজে পায়। আৰু এই ডাক কোন আছিল জানানে? তেওঁ আছিল এজন কিংবদন্তি পুৰুষ। তেওঁৰ জন্মস্থান বৰপেটাৰ ওচৰৰ লেহিডঙৰা গাঁৱত। তেওঁৰ পিতৃ বৰাহ মিহিৰ ব্ৰাহ্মণ আৰু মাতৃ কমল কুমাৰ কুলৰ নাৰী। অসমৰ সামাজিক জীৱনত ডাকৰ বচন আমি বেদৰ বাণী নিচিনাকৈ গণ্য কৰোঁ। যিহেতু অসম এখন কৃষি প্ৰধান দেশ, গতিকে মানুহে যুগ যুগ ধৰি লাভ কৰা অভিজ্ঞতাই ই স্বাক্ষৰ বহন কৰে। কিন্তু এই গীতসমূহ যেতিয়া লিখিত ৰূপলৈ আহিল, তেতিয়া মূল গীতৰ পৰা কিছু বেলেগ হৈ গ'ল। তাৰমানে এই গীতবিলাকত কি হ'ল জানানে? আধুনিকতাৰ প্ৰভাৱ পৰিল। মুঠতে এটা সময়ত অসমৰ আৰ্য সংস্কৃতিতকৈ প্ৰাক আৰ্যৰ সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ আছিল। আমি অতীতৰ বুৰঞ্জী চোৱাৰ প্ৰয়োজন নাই। কি কাৰণতনো অসমৰ একালৰ বাসিন্দাসকলৰ মাজত ত্ৰয়োদশ শতিকাৰ পৰা কি ধৰণে এই দেশত আহোম, মুছলমান আৰু ভাৰতৰে অন্যান্য ৰাজ্যৰ লোকসকল ইয়ালৈ আহি নিগাজিকৈ বহাৰ সুযোগ পালে। কোনোবা আহিছিল বেপাৰ বাণিজ্যৰ সূত্ৰে আৰু কোনোবা আহিছিল আকৌ পূজা পাৰ্বণ, তীৰ্থ সংক্ৰান্তত। বহুতে আকৌ ৰজাঘৰৰ পৃষ্ঠপোষকতা লাভ কৰি এইখন দেশত নিগাজিকৈ থাকি গৈছিল। আৰু সেই সময়ৰ সহজ সৰল ইয়াৰ যিবিলাক থলুৱা জাতি জনগোষ্ঠী আছিলে, ধৰা কছাৰী, চুতীয়া, কোচ, বড়ো, সেইবিলাকে কোনো ধৰণৰ বিবাদ নোহোৱাকৈ এওঁলোকক গ্ৰহণ কৰিলে আৰু সকলোৱে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ধৰিলে। আৰু একেধৰণৰ ভৌগোলিক পৰিবেষ্টনীত থাকি ওচৰা ওচৰিকৈ এটা সম্প্ৰদায়ে আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ'ল। আৰু সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ তেওঁলোক যি ঠাইৰ পৰা মূলতে আহিছিল, সেই ঠাইৰ লগত তেওঁলোকে সম্বন্ধ ছেদ কৰি এই নতুনকৈ বসতি কৰিবলৈ লোৱা দেশখনৰ ভাষা সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰে। এয়া হ'ল এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত যাহ যোৱাৰ ব্যৱস্থা। বাহিৰৰ পৰা অহা সকলোৱে এই অসম দেশখনক নিজৰ দেশ বুলি মানি ল'লে, ভাষাটোক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। গতিকে এই সকলোবোৰ লগ লাগি বৃহৎ এটা অসমীয়া জাতি গঢ়ি উঠিল। আৰু লগে লগে কি হ'ল, ইয়াত বসবাস কৰা এই জাতিৰ যিখিনি আচাৰ নীতি
উৎসৱ পাৰ্বণ পালন এই সকলোবিলাক লগ লাগি সংস্কৃতি গঢ় লৈ উঠিল আৰু এই সংস্কৃতিও ৰূপান্তৰ হ'ল। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে। খোৱা বস্তু আৰু ৰন্ধন প্ৰকৰণৰো সাল সলনি হ'ল। মানুহৰ পোছাক পৰিচ্ছদতো পৰিৱৰ্তনে দেখা দিলে আৰু আমি দৈনন্দিন যিবোৰ ব্যৱহাৰ কৰা আচবাব পত্ৰ আছিল সেইবিলাকতো পৰিৱৰ্তন আহিল। নতুন নতুন সাজ সজ্জা অলংকাৰ আহিল আৰু এয়া হ'ল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। কিন্তু তোমালোকে জানি আচৰিত হ'বা যে এইখিনি কোনেও কাৰো ওপৰত জাপি দিবলৈ বিচৰা নাছিল। তেওঁলোকে নিজে নিজে স্বতঃস্ফূৰ্তভাৱে এইবিলাক গ্ৰহণ কৰিছিল। এতিয়া আমি ইমানখিনি কথা লেচনটোৰ প্ৰথম অংশটোৰ পৰা আমি বুজি পালোঁ আৰু ইমানতে আমি আজি এই আলোচনাটো সামৰিম। এতিয়া আমি আজি কি এই লেচনটোত বা এই লেচনৰ অধ্যায়টোত আমি পোৱা প্ৰশ্নসমূহ তোমালোকে কৰিবা। প্ৰশ্নবিলাক মই কৈ দিছোঁ। আমি পিছৰ অধ্যায়কেইটা যেতিয়া আলোচনা কৰিম তেতিয়া আমাৰ পাঠভিত্তিক যিখিনি ব্যাকৰণ থাকিব সেই ব্যাকৰণখিনি আমি লগে লগে আলোচনা কৰিম। প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল সেইটো এটা প্ৰশ্ন তোমালোকে কৰিবা। আৰু আব্দুছ ছাটাৰদেৱে সাহিত্য সভাৰ কি পদত অধিষ্ঠিত আছিল সেইটো এটা কৰিবা। আৰু আব্দুছ ছাটাৰদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখিবা। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? এই প্ৰশ্নকেইটা তোমালোকে উত্তৰ কৰিবা আৰু মই যেতিয়া ইয়াৰ পিছৰ অধ্যায়টো আলোচনা কৰিম তাৰ পিছত আমি পাঠভিত্তিক ব্যাকৰণ আৰু ইয়াৰ বাকী প্ৰশ্ন উত্তৰবিলাক আমি আকৌ আলোচনা কৰিম আৰু মই তোমালোকক তাৰ ব্যাখ্যা কৰাখিনিও উত্তৰ মই কৰি দিম। ধন্যবাদ।